আরেকবার ভাড়া গিলা কত নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম। ব্লগটো একদম ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ আৰু বৰ্তমান আছোঁ মই পুলকদাৰ ঘৰত আৰু আজি আছে এটা শ্বুটিং, মানে এটা গানৰ শ্বুটিং আছে। তো এইফালে চাব পাৰে পূৰা গাড়ী আছে। তো মই লাহে লাহে দেখুৱাই যাম আজি বিহাইণ্ড দ্য চিন। আৰু এইফালে চাব পাৰে ৰীল বনাইছে। বৰ্তমান আহিলোঁ পুলকদাৰ ষ্টুডিঅ', মানে ষ্টুডিঅ' চাব পাৰে। वो अलग ही लेवल का बंदा था। পালো পুলকদাৰ ধাবা। এতিয়া আমাৰ শ্বুটিংটো ইয়াতে হ'ব। কি কেৰেক্টাৰতে মানে কি হ'ব লাগিব নাজানো, এখনো কোৱাই নাই। মানে পুলকদাৰ ইয়াতে আহিলে মোক একো নকয়, ডাইৰেক্টলি এইটো কৰ সেইটো কৰ বুলি কয়, সেনেকাই কৰি দিম। কেমেৰা পুৰা ৰেডি কৰি আছে বিমান দা। কিবা কবি? কিয় কাম চলি আছে? মনটো বেয়া নেকি? মন বেয়া নহয়, কেমেৰা বেয়া। কেমেৰা কি বেয়া? মানে কেমেৰা ছেটিং কিবা উল্টা পুল্টা হৈ আছে। আৰু এইফালে আছে আমাৰ অজয় দা। আজি কি ৰোল দিব ইয়াতে পুলক দা? মোকো ভালকে কোৱা নাই, কিন্তু কিবা শুনি মানে ভয় লাগি গ'ল। গানটো কৈ দে, কমপ্লিট কৰ। কৈছে তেতিয়া কমপ্লিট কৰ। তোক চাই চাই তোক চাই চাই কিয় তল যায়। তো শ্বুটিং কৰাৰ আগত এইটো খাই ল'ম। এইফালে পূৰা বহি লৈছে। এতিয়া ধাবাৰ পৰা আহিলোঁ এইফালে ঘৰত, মানে ফাৰ্ষ্ট শ্বটটো বোলে মোৰে হ'ব। কি বা কৰিব লাগে তো দেখুৱাই আছোঁ বিহাইণ্ড দ্য চিন। জয়ন্ত দা মোক মাৰিব নেকি? এইফালে জয়ন্ত দা। যেনেকৈ তোৰ ঘৰত মানে আমাৰ দৈনন্দিন জীৱনত যেনেকৈ হয় হয় কোৱাৰ লগতে চালি আৰু একবাৰ চাব লাগিব মানে কিবা এটা গণ্ডগোল হৈছে। সি বকি আছে না, কান্দা মাৰি থাকি তোৰ মানে সি তাৰ লগত নাই। আৰু একবাৰ চাবি দুই তিনিবাৰ তই সেনেকৈ চালি আৰু হা। এতিয়া আমি জানো য'ত য'ত নগ'লে নোৱা। তাৰপিছত হাত কাণ ধুই থাকোঁতে আরেকবার ভাড়াগিলা কত গোটে মদ খাই শেষ করছ না একদম বহুত মদ বিক্রি করে ধ্বংস করলি না, আমার ধ্বংস করলি। বেলেগর মটাক মাটি আনি আনি ইয়াতে রাজা হলি। সাইলাম তো সাইলাম। আমি কারু মটাক মাটি আনা নাই, মদ বিক্রি করি মে যা জি কইলো কইলো। তোতে খাই থাকা রিঅ্যাকশন গুলা দি থাকবি একবারে। আৰু আমাৰ শ্বুটিং আধা হোৱাই নাই। আৰু এইফালে চাব পৰা কি বৰষুণ আহিল। একদম আজি হ'ব না নাই আশা কম দেখোন। শেষ করে দিলে আজি হ'ব না? শেষ করে দিলে পর্যন্ত আছে না, পুরা বিশ্বাস আছে মোৰ তাৰ ওপৰত। আচ্ছা, বৰষুণ দি থাকিলে কৰবি? কৰিম। আচ্ছা, বৰষুণৰ চত বনাই দিম, টিপি বৰসা পানী। ৰেইনকোট পিন্ধি অলপ কৰিম। শ্বুটিং কৰি থাকোঁতে এইফালে আহি পাল আফতাব দা। একদম পুলিচ হ'ব না? পুলিচ হৈ গ'ল অলৰেডি। পুলিচ হৈ গ'ল। বাৰবিলাক যে আছে সেইবিলাকক ধৰিব নোৱাৰে, আমাক এৰেষ্ট কৰিব কৰ। তোমাৰ লগত লাইসেন্স আছে? সিহঁতৰ লাইসেন্স আছে? কিহৰ লাইসেন্স লাগে? মোৰ পেছাৰ লাইসেন্স লাগে, পাৰমিট লাগে। কোনো লাইসেন্সৰ দৰকাৰ নাই। বেছি বুকি আছে। ধৰিলে যা, এৰেষ্ট কৰ। এই কি হয় মোৰ উৎপাত? কিহৰ উৎপাত? এনে ইলেকশ্যনৰ টাইম ওপৰৰ পৰা প্ৰেছাৰ, তই মদ খাই হুলস্থুল কৰি আছ। মই বল বিক্ৰী কৰাৰ পাৰ্মিশ্যন কোনে দিলে? হা স্যার, আমি হাজিরা করে খাওয়া মানুষ, কষ্ট করে খাওয়া মানুষ, আমি মদ বিক্রি করিম। কেনেকৈ কথা ক'ব লাগে নাজানো নেকি? এৰেষ্ট করলে করক। ওয়াইন শপ আৰু বাৰবিলাক যে আছে সেইবিলাকক ধৰিব নোৱাৰে, আমাক এৰেষ্ট কৰিব কৰ। হাই সিহঁতৰ পাৰমিট আছে, লাইসেন্স আছে, তহঁতৰ আছে। এনে বেছি বেট কৰি আছে। এ ছাৰ বল বল বলা শ্বুটিং কৰা টাইমত মানে কেমেৰা কৰা মানুহ নাই, চবেই মানে ব্যস্ত, চবেই মানে ৰ'ল কৰি আছে। এইটো কাৰণে মানে ভিডিঅ'টো ইমান এটা হেৰি বিহাইণ্ড দ্য চিনবিলাক দেখাব পৰা নাই। তো এইবাৰ মই পিলপিলি চলাব লাগিব।
দে লাগবো আরে তোর মতে নহব না আমার মতে হব লাগবো না দে রোল 1 2 3 go 1 2 3 go গানটো পাৰিল না নহয় বিমান এটা কি যদি লিষ্টও নহয় তই খৰচা এটা পাবলে নাই পেটটো ডাঙৰ আছে আৰু ইমান ডাঙৰ নাই সব হিয়া বিমান এক বছৰ যদি লিফট জোৰকে গাবি দে অলপ 2 3 go মজা দিছে তুমি এক্টৰ হবা তাকেতো ভাববা নাই লাগিব বৰ একদিন দিছে লিপষ্টিকে লাগে না ন মোৰ গান নালাগে কি নাম আছিল অ, বৌ। হাঁহি পাগল পাগলা হৈ যাব বৌ পুৰা ফাৰ্ষ্ট ক্লাছ নেকি হাঁহে না মাৰে মইহে গম পাম এখন ঘৰত গিলে নেকি নাই এক্টিং হে জাষ্ট এক্টিং হে